নিশা অহা মুখলধাৰ বৰষুণৰ পাছতে পুনৰ কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী মহানগৰ। বানত বুৰ গ'ল কমাৰ্চ পইণ্ট, জু ৰোড, AIDC, ৰাজগড় ৰোড, চানমাৰী, গান্ধী বস্তি, আমবাৰী, অনিল নগৰ, নবীন নগৰকে ধৰি বহু অঞ্চল। ধাৰাসাৰ বৰষুণৰ পাছত অনিল নগৰত এককাল পৰ্যন্ত পানী। ফলত ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে অনিল নগৰৰ বহু বাসিন্দা। 4খন ৰাবাৰ বটেৰে SDRFে চলাই উদ্ধাৰ অভিযান। পেণ্ট কোচাই হাতত চেণ্ডেল লৈ ৰাবাৰ বটত উঠি যাতায়াত কৰিছে অনিল নগৰৰ ফ্লেটৰ বাসিন্দায়ো। গুৱাহাটীৰ মহানগৰীকে পাৰিলে এতিয়া একোখনকৈ ৰিক্সা কিনিব লাগে, নাইবা একোখনকৈ ৰিক্সা গুৱাহাটীৰ মহানগৰীকক চৰকাৰে দিয়াও ব্যৱস্থা কৰিব লাগে। এইকাৰণে দিব লাগে এটা দৃশ্য, এই দৃশ্যটো চাওক আপুনি। সকলো বানত ডুব গৈছে আৰু বানৰ পৰা মানুহক কিহে উদ্ধাৰ কৰিছে এখন ৰিক্সা। এই ৰিক্সাখন আপুনি দেখা পাইছে, ৰিক্সাখনো বানত সম্পূৰ্ণৰূপে ডুব গৈছে গুৱাহাটীৰ কৃত্ৰিম বানত। কিন্তু তাৰ পাছতো এজন ব্যক্তিক উদ্ধাৰ কৰি লৈ আনি আছে। মানে কিমান হৈ আছে? বহুত, এইখিনিলৈকে আহিব। উপায় নাই, এতিয়া অফিচ আছে, মিটিং আছে, আহিবই লাগে। আমাৰ এইটো অৱস্থা অকণমান বৰষুণ হ'লে সদায়ে হয়। প্ৰতি বছৰ মানে আমি 2 মাহ 3 মাহ এইটোত আমি ভুগি আছোঁ। তাৰ মাজতে একাংশ লোকক বানৰ পৰা উদ্ধাৰ কৰিছে ৰিক্সাৱালাই। এবুকু পানীৰ মাজত ৰিক্সা টানি ৰিক্সাৱালাই পাৰাপাৰ কৰিছে অফিচ কাছাৰীলৈ যোৱা অনিল নগৰবাসী। খুব কষ্ট হৈছে আপোনাৰ। ক'ৰ পৰা আনিছে আপুনি? মই চানমাৰীৰ পৰা আনিছে। চানমাৰীৰ পৰা আহিছে। এতিয়া আপুনি ঠেলি আহিছে? অঁ, ঠেলি। এতিয়া বেলেগটোতো যাব নোৱাৰে, ৰিক্সাই পাৰিব। ৰিক্সাই বেষ্ট নেকি বাৰু? সেইটো বিনা মটৰৰ ৰিক্সাটো বেষ্ট। এতিয়া ৰিক্সা মানে ৰিক্সা হ'লে এতিয়া চলিব নোৱাৰিব নহয়। মানে পানীত থকা মানুহৰ কাৰণে ৰিক্সা এখন লাগে। ৰিক্সা নহ'লে বহুত লাগিব। ইপিনে হাতীগাঁও, সিজুবাৰী ৰাজপথতো সাগৰ সদৃশ পৰিৱেশ। কৃত্ৰিম বানৰ বাবে বন্ধ হ'ল হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয়। প্ৰায় 2টা মাহ বন্ধ হৈ থকা এখন বিদ্যালয়। ক'ত আছে এই বিদ্যালয়খন আপুনি ক'ব পাৰিবনে? হয়তো নোৱাৰে, কিন্তু পাৰিব যিসকলে সেই বিদ্যালয়খন দেখিছে, যিসকল সেই বিদ্যালয়খনৰ কাষত থাকে। এইখন হৈছে সেই বিদ্যালয়খন। এই বিদ্যালয়খন হৈছে হাতীগাঁৱত থকা সিজুবাৰীৰ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনে গৰম বন্ধ এমাহ মানিবলগীয়া হয়। গৰম বন্ধ সেয়া চৰকাৰী বন্ধ থাকে এমাহ, আৰু তাৰ পাছত গুৱাহাটীত যেতিয়া বৰষুণ হয়, তাৰ পাছত যেতিয়া পানী হয়, এই বিদ্যালয়খন এনেকুৱা ধৰণে বছৰেকত প্ৰায় এমাহমান এই পানীৰ বাবে বন্ধ থাকিবলগীয়া হয়। ইফালে গুৱাহাটীৰ লেম্ব ৰোড, আমবাৰীতো অনুৰূপ পৰিস্থিতি। লেম্ব ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত পানী সোমোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে। দোকানৰ পৰা ওলোৱা দেখিলোঁ, দোকানত পানী সোমাইছে নেকি? পানী সোমাইছে পুৰা গোটেই দোকানত পানী, সব দোকানত বিলাক পানী। ইয়াত এতিয়া মানে বৰষুণ দিলে পানী হয়নে? পুৰা পানী। পানীটো সোনকালে ওলাই যাব নে থাকে অলপ দেৰি? এই আজি বহুত দেৰি আছে, এনেহ'লে সোনকালে ওলাই যায়, কিন্তু আজি বহুত দেৰি আছে। একাঠু পৰ্যন্ত পানীত বুৰ গ'ল আমবাৰী। পানী ফালি ফালি ফাৰ্মাচীলৈ ওলাই আহিছে এইজন লোক। ইয়াত গুৱাহাটী ক্লাবৰ পৰা পানী হৈছে একেবাৰে ৰবীন্দ্ৰ ভৱনলৈকে। সম্ভৱতঃ জুৰো তিনিআলিও জলমগ্ন, অনিল নগৰো জলমগ্ন হ'ব লাগে, কাৰণ ওপৰৰ পানী তললৈ নামি আহিছে। এতিয়াও ভালেমান পানী আছে। লেম্ব ৰোডৰ পানীখিনি অৱশ্যে ক'লা। আমাৰ ঘৰৰ যোনটো হেৰি আছে একদম গ্ৰাউণ্ড ফ্ল'ৰটো, তালৈকে গুচি গৈছে। তাৰমানে আগৰ পানীটো বহুত আগতে হৈছিলে, ইমান হোৱা নাছিলে। তাৰমানে পানী হয়, হোৱাটো হয়, ইমান হোৱা নাছিলে আজিৰ নিচিনা। ফাৰ্মেচী যাবৰ কাৰণে আহিছে। ফাৰ্মেচী যাবৰ কাৰণে ওলাই আহিছে। এজাক বৰষুণৰ পাছতে এতিয়া গুৱাহাটী মহানগৰবাসীয়ে ভুগিবলগীয়া হয় দুৰ্ভোগ। বিক্ৰম বৰা আৰু নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।